ইয়ে উঠিছে মিয়ালেণ্ড আচলতে কি জানানে এই যিখিনি আচলতে বৰ্তমান উচ্ছেদ হৈ আছে আচলতে কিছুমান মানুহৰ দোষৰ কাৰণে উচ্ছেদ হৈ আছে এই যিটো মিয়ালেণ্ড সিহঁত যদি অসমীয়াই হয় প্ৰথম কথা হৈছে সিহঁতে মিয়ালেণ্ড কিয় লাগে সিহঁত অসমীয়াৰ বাসিন্দা হয় সিহঁতক মিয়ালেণ্ডৰ দৰকাৰ নাই নহয় আৰু যদি মিয়ালেণ্ড লাগে তেতিয়াহ'লে উচ্ছেদৰ বিৰোধিতা কিয় এতিয়া কথাটো হৈছে এই যিটো মিয়ালেণ্ড বিচাৰিছে এতিয়া তেওঁ গম পালোঁ যে মানে মিয়ালেণ্ডৰ মানে বড়োলেণ্ড বিচাৰিছে অমুকে তমুক বিচাৰিছে গতিকে তেওঁ কি কৰিছে মিয়ালেণ্ড বিচাৰিছে আৰু সেইটো কথা আচলতে প্ৰচাৰ কৰা কথাও নহয় আমাৰ বা মই ক'ব লগাও কথাও নহয় আচলতে এই যিটো উচ্ছেদটো আপোনাৰ বৰ্তমান হৈ আছে বৰ্তমান চৰকাৰৰ দিনত উচ্ছেদ হৈ আছে এতিয়া এই কথাটো এটা ভাবিব লগা বিষয় যে উচ্ছেদটো কি কাৰণত হৈছে এটা ভাবিব লগা বিষয় প্ৰথম কথা হৈছে উচ্ছেদটোত যে এটা যে সাংঘাতিক এটা যে চৰকাৰৰ যে ভুল হৈছে এইটো 100% নিশ্চিত হয়তো সৰ্বসাধাৰণ ৰাইজে এতিয়া বুজি উঠা নাই হয়তো পিছত হয়তো কেতিয়াবা বুজি উঠিব কি কাৰণত কেনেকুৱা কি ভুল হৈছে মই সেইটো কৈ আছোঁ প্ৰথম কথা হৈছে উচ্ছেদটো এতিয়া নিৰ্বাচন আহি আছে এতিয়া উচ্ছেদ কৰি আছে আচ্ছা ঠিক আছে বাৰু উচ্ছেদ কৰিছে মানিছোঁ অবৈধ বিদেশী উচ্ছেদ কৰিছে মানি লৈছোঁ আচ্ছা যদি অবৈধ বিদেশীয়ে হয় তেওঁলোকক আকৌ সংস্থাপন কিহৰ দিব লাগে আপোনালোকে গম পায় যে কাজিৰঙাত এটা উচ্ছেদ হৈছিলে তাত কিমান কোটি টকাৰে এটা মানে কি মাটি আকৌ সেই উচ্ছেদিতক মানে দি দিছে আল্টিমেটলি খৰচটো কাৰ হ'ল চৰকাৰৰ হ'ল উচ্ছেদ কৰক যদিহে বিদেশী বাংলাদেশী অবৈধ নাগৰিক সেইবোৰক উচ্ছেদ কৰি একেলগে অসমৰ পৰা বাহিৰ কৰি দিয়ক আমাৰ আপত্তি নাই কিন্তু যিহেতুকে 1971 চনৰ যিখিনি আগত অহা যিখিনি মানুহ আছে সেইখিনি যিহেতুকে সকলো প্ৰায়ভাগ দল সংগঠনে কৈ আছে যে সেইখিনি অসমত থাকিব পাৰিব কিন্তু বৰ্তমানতো সেইখিনি মানুহকো উচ্ছেদ কৰিছে বৰ্তমান চৰকাৰে সেইখিনি মানুহকো উচ্ছেদ কৰিছে একমাত্ৰ এটাই কাৰণ যে উজনিত বৰ্তমান চৰকাৰৰ ভেটি খহিছে বিজেপিৰ ভেটি উজনিত খহিছে খহাৰ ফলস্বৰূপে এটা চিম্পেথি এটা তৈয়াৰ কৰি আছে মানে 2026 চনত যে চৰকাৰে বিদেশীৰ পক্ষত নাই আচ্ছা মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ গোৱালপাৰাত উচ্ছেদ হৈছে আপোনালোকে জানে আচ্ছা গোৱালপাৰাত যিখিনি উচ্ছেদ হৈছে সেই উচ্ছেদিতসকলক আকৌ ভূমি কিহৰ কাৰণে লাগে তেওঁলোকতো বাংলাদেশী আছিল তেওঁলোক অবৈধভাৱে আছিল আৰু যদি অবৈধভাৱে আছিলে তেওঁলোকক যদি সংস্থাপন দিয়ে সেইখিনি কি চৰকাৰী মাটি নহয় নেকি নে কাৰোবাৰ ম্যাদী মাটি সিহঁতক যে ক'ৰবাত যে সংস্থাপন যে কৰিব সিহঁতক যে ক'ৰবাত যে মাটিটো যে এলটমেণ্ট দিব সেইখিনিওতো ক'ৰবাত নহয় ক'ৰবাত অসমৰে মাটি অসম চৰকাৰৰে মাটি গতিকে আকৌ নতুনকৈ মাটি দিয়াতকৈ আকৌ যে উচ্ছেদ কৰি কেনে আকৌ নতুনকৈ মানে ইয়াৰ আঁৰত এটা এনেকুৱা উদ্দেশ্য আছে নেকি যে এই যিটো আপোনাৰ সমষ্টি যে নিৰ্ধাৰণ হ'ল যে এইখিনি ভোটাৰ ইয়াতে থাকিলে হয়তো এইখিনি ভিতৰ অমুক দলত যাব পাৰে গতিকে সেইখিনি ভোটাৰ আনি আমি ইয়াতে আমি ৰেচিঅ'টো আমি মেইনটেইন কৰি দিওঁ ৰেচিঅ'টো মেইনটেইন কৰিলে কি হ'ব যদি কিবা এটা সমষ্টিত ধৰি লওক মাইনৰিটি মানুহখিনি বেছি আছে তাত সেইখিনি আমি যদি তাৰ পৰা উঠাই আনি কেনে য'ত মেজৰিটি জেগাত যদি আমি সিহঁতক চৰকাৰী জেগাত যদি সংস্থাপন দিওঁ হয় তেতিয়া তাৰমানে কি হ'ব সেই চিটটো তাৰমানে নিৰ্ধাৰণ কৰিব গতিকে মই অসমৰ ৰাইজক সৰ্বধৰ্মৰ ৰাইজক মই এটাই অনুৰোধ জনাইছোঁ চৰকাৰ যিয়ে নহওক যদিহে ৰাজনীতিক কাৰণৰ কাৰণে যদি উচ্ছেদ কৰিছে অসমৰ ৰাইজে কিন্তু বুজি উঠা উচিত কাৰণ 4 বছৰ কিন্তু বহি আছে আজি বিজেপি চৰকাৰ 9 বছৰ হ'ল 9 বছৰ কিয় উচ্ছেদ কৰা নাই কি কাৰণত উচ্ছেদ কৰা নাই প্ৰথম 5 বছৰটো উচ্ছেদ কৰা নাই তেতিয়া বিজেপিৰ মানে কি হৈছে দলৰ যিটো মজবুতি সেইটো ভাল হৈ আছিলে কিন্তু দিনক দিনে যেতিয়া গম পাইছে যে উজনিত নামনিত বিজেপিৰ মানে খহনীয়া হৈ আছে তেতিয়া তাৰমানে ইয়াৰ মানে বিকল্প এটা বিচাৰিব লাগিল যে আনকি দল সংগঠনৰো সহায় বিচাৰিছে চৰকাৰে কিয় দল সংগঠনৰ সহায় বিচাৰিব লাগে উচ্ছেদৰ কাৰণে দল সংগঠনৰ বিচাৰিব লাগে আৰু দল সংগঠন কোন হয় দল সংগঠনবিলাকে যে মানুহক যে অত্যাচাৰ কৰি আছে আমি গম পালোঁ উজনিত খিলঞ্জীয়া মুছলমানকো অত্যাচাৰ কৰা আমি গম পাইছোঁ সংবাদ মাধ্যম যোগে তাৰমানে এনেকুৱা এটা হৈছে তাৰমানে মুছলমান বুলি ক'লে তাৰমানে মিয়া মুছলমান বুলি ক'লে তাৰমানে বাংলাদেশী তাৰমানে আমি কি মুছলমান সেনেকৈ থাকিব নালাগে নেকি যদিহে অবৈধ বিদেশী আছে অবৈধ আপোনাৰ নাগৰিক আছে তেন্তে আমি খিলঞ্জীয়া মুছলমানে আমি কৈছোঁ যে বাহিৰ কৰি দিয়ক কিন্তু অবৈধৰ নামত মানুহক আকৌ অত্যাচাৰ কৰি আকৌ সংস্থাপন কিহৰ চৰকাৰৰ খৰচবোৰ কাৰ হৈ আছে খৰচবোৰতো আল্টিমেটলি আমি দিয়া টেক্সৰটো খৰচ হৈ আছে আজি যে মাটি দিব মাটিখিনি কাৰ কাৰণে কাৰ মাটি
অসমৰ মাটি, গতিকে মাটিও গ'ল, এইফালে আকৌ উচ্ছেদ কৰোঁতে খৰচো গ'ল চৰকাৰৰ। তেতিয়াহ'লে আমি বস্তুৰ দাম ভৰিটো আমিয়েতো টেক্স দিব লাগিব। সেইবিলাকৰ কাৰণে সেই উচ্ছেদ নকৰি সেইবোৰক যিবোৰ মানুহ তাত বহি আছে সেই মানুহবোৰ কেতিয়াৰ পৰা আছে, ৭১ চনৰ পৰা আছে নে পিছৰ পৰা আছে, তেনেকুৱাকৈ আপোনালোকে ন'টিচ দিয়ক। আপোনালোকে একফালৰ পৰা ন'টিচ দিছে, আপোনালোকৰ উদ্দেশ্য কি মুছলমানখিনি ছাইড কৰি এটা মানে কি বিজেপিৰ যিখিনি ভোটাৰ আছে সেইখিনি কৰক। আৰু আপোনালোকে চাব যিখিনি মানুহ দালাল জড়িত আছে, বিজেপিৰ যিখিনি দালাল জড়িত আছে সেইখিনি কিন্তু উচ্ছেদ কৰা নাই। মোৰ তাত প্ৰমাণ আছে। আপোনালোকে গুৱাহাটীত উচ্ছেদ কৰিছে, গুৱাহাটীৰ পৰা মোৰ তাত ধীৰেণপাৰাৰ পৰা ফোন আহিছে, বহুত জেগাৰ পৰা ফোন আহিছে। আপুনি বিশ্বাস কৰিব, এখন ৱাল মাজত তাত যদি কোনোবা যদি মুছলমান আছে সেইখনক কিন্তু ন'টিচ দি গৈছে, তাত যদি এঘৰ মানুহ যদি হিন্দু আছে সেইখনক কিন্তু মোৰ ন'টিচ দিয়া নাই। উচ্ছেদৰ ক্ষেত্ৰত হিন্দু মুছলমান কিয়, কি কাৰণত উচ্ছেদৰ ক্ষেত্ৰত হিন্দু মুছলমান? যদিহে চৰকাৰে যদি সঁচাকৈ বিদেশী বহিষ্কাৰ কৰিব বিচাৰে, আমি খিলঞ্জীয়া হিচাপে সম্পূৰ্ণ সহযোগ কৰিম। কিন্তু উচ্ছেদৰ নামত কিন্তু হিন্দু মুছলমানৰ নিকৃষ্ট ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছোঁ। আৰু বিশেষকৈ অসমৰ কেইবাটাও নাম থকা সংগঠন, মই নাম ক'ব নাযাওঁ, আপোনালোকে গমেই পাইছে, সেই সংগঠনকেইটাও এতিয়া কিন্তু মানুহক অত্যাচাৰ কৰা আৰম্ভ কৰি দিছে। বৰ্তমান তাৰ যিহেতুকে 2026 চনৰ নিৰ্বাচন আহি আছে, তাৰমানে সাম্প্ৰদায়িক বাতাবৰণ আনাৰ কাৰণে এক চেষ্টা কৰি আছে, যাতে মানে বস্তুটো মানে নিৰ্বাচন কেন্দ্ৰিক মানে হৈ যায়। গতিকে অসমত যিহেতুকে সমাজ সচেতন ব্যক্তি আছে, বহুত গুণী জ্ঞানী ব্যক্তি আছে, যাৰ কাৰণে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক শক্তি এতিয়ালৈকে স্থান পোৱা নাই। আৰু অনাগত দিনত অসমখনত যিহেতুকে শংকৰ আজান মাধৱৰ দেশ, ইয়াত আগন্তুক দিনতো এনেকুৱা সাম্প্ৰদায়িক বিষবস্পই স্থান নাপায় বুলি আমি নিশ্চিত।